2019-20 বৰ্ষৰে পৰা আমাৰ মহাবিদ্যালয়ত বিএড পাঠ্যক্ৰমৰ সমান্তৰালভাৱে বিএ গুৱাহাটী ইউনিভাৰ্চিটিৰ অন্তৰ্গত বিএ পাঠ্যক্ৰমৰো ব্যৱস্থা আছে আৰু যোৱা কেইবছৰ আমাৰ ঠিকেই চলি আছে আৰু শিক্ষাৰ্থীৰে প্ৰথম বৰ্ষটো ইতিমধ্যে উত্তীৰ্ণ হৈছে। এতিয়া যিবিলাক সমস্যা হৈছে সমৰ্থত এন্ট্ৰি কৰা সেইটো আমাৰ কলেজতে আমি কৰাই দিম। এতিয়াও আমাৰ কলেজত ভালেখিনি সিট খালী আছে, গতিকে আগ্ৰহী শিক্ষাৰ্থীয়ে আমাৰ ইয়াতে ভাল শিক্ষা লাভ কৰাৰ কাৰণে উন্নত পৰ্যায়ৰ শিক্ষা লাভ কৰাৰ কাৰণে আহিব পাৰে। তেওঁলোকৰ অসুবিধাসমূহ আমি নিজেই দূৰ কৰি ইয়াতে আমাৰ এডমিশ্যনৰ এতিয়াও সুবিধা আছে, গতিকে মই এইখিনি আহ্বান জনাইছোঁ। 1 তাৰিখলৈ এই সুবিধাটো আছে। আজিৰে পৰা 1 তাৰিখলৈ যিকোনো সময়ত আহিলে দিনৰ ভাগত ইয়াতে আমাৰ এডমিশ্যনৰ গোটেইখিনি সুবিধা ইয়াতে আমি নিজে কৰাই দিম। 20টাকৈ আছে আৰু মেজৰ মাইনৰ মিলি প্ৰতিটো বিষয়তে আমাৰ 120টাকৈ চিট আছে। বস্তুটো শ্ল'টো হয়েই, আমাৰ ইয়াততো তেনেকৈ ইণ্টাৰনেটৰ খুবেই শ্ল', সেই এক্সেছটো পোৱা বৰ টান আমাৰ ইয়াত। আৰু বিসংগতি আছে কি খুব মানে যিটো এটা প্লান কৰি কৰিব লাগে সুন্দৰভাৱে, সেই প্লান কৰি বস্তুটো কৰিব পৰা নাই। আৰু কি হৈছে কৰ্তৃপক্ষই যিটো প্লান কৰে আমি যিটো ভাবোঁ এক্সিকিউট কৰা মানুহবিলাকে যিটো কৰিছোঁ এই আমাৰ মাজত সংগতি নাই। তেওঁলোকে বাৰে বাৰে মিটিঙো পাতি আছে, অনলাইন মিটিং, কিন্তু অনলাইন মিটিঙত আমি কিবা কমপ্লেইন দিলে তেওঁলোকে মানে ৰিয়েক্ট নকৰে, সেইটো মানে ৰেছপণ্ড নকৰে। সেইটো এটা ডাঙৰ সমস্যা আমাৰ কাৰণে। গতিকে এইবিলাক সমস্যাৰ কাৰণে এই এডমিশ্যন ব্যৱস্থাটো এইবাৰ তেওঁলোকে আমি আশা কৰোঁ যদি অফলাইন কৰি দিয়ে কিছুদিনৰ কাৰণে, তেতিয়াহ'লে কোনো ল'ৰা ছোৱালী বঞ্চিত নহয়। 1987 চনত আমাৰ এই ৰঙিয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় ইয়াত স্থাপিত হৈছিল। যোৱা 2019-20 বৰ্ষৰ পৰা আমি এই মহাবিদ্যালয়ত ডিগ্ৰী যিটো পাঠ্যক্ৰম প্ৰথমতে আমি BA বুলি কৈছিলোঁ, তাৰপিছত CBCS এটা পদ্ধতিত TDC বুলিও কৈছিল, তাৰপিছত যোৱা বছৰৰ পৰা এইটোৰ নাম হৈছে FY UGP। এতিয়া সকলো মিলি আমি 2020 চনৰ পৰা আমি ইয়াত এডমিশ্যন দিছিলোঁ আৰু যোৱা বছৰলৈকে এইটো ঠিকেই চলি আছিল। কিন্তু এই বছৰ আমাৰ মহাবিদ্যালয়ৰ নহয় সকলো মহাবিদ্যালয়ৰ এটা সমস্যা হৈছে চৰকাৰে DHCৰ ফালৰ পৰা ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন তেওঁলোকে স্মাৰ্ট বুলি পৰ্টেল এটা ছিষ্টেম প্ৰৱৰ্তন কৰিছে। ল'ৰা ছোৱালী মানে বহুত অসুবিধা, বিশেষকৈ গাঁৱলীয়া অঞ্চলৰ ল'ৰা ছোৱালী এইটোত বহুত অসুবিধা পাইছে। তেওঁলোকৰ বহুত সময়ত ডিজিটেল যিটো এক্সেছ মানে তাত সোমাই মেলি তাত এডমিশ্যনৰ কাৰণে এপ্লাই কৰা এই গোটেই ছিষ্টেমটোত তেওঁলোকে বহুত হাৰাশাস্তি খাইছে। কথা হ'ল কি স্মাৰ্ট পৰ্টেলটো এনেকুৱা যে ইয়াত এডমিশ্যনৰ প্ৰথমে এপ্লাই কৰিব লাগে। এপ্লাই কৰিলে 6টা অপশ্যন থাকে তেওঁলোকৰ, ছাবজেক্ট লৈ অপশ্যন থাকে, কলেজ লৈ অপশ্যন থাকে, 6টা সুবিধা থাকে তেওঁলোকৰ। তাৰপিছতে আকৌ মেজৰ লৈ থাকে তেনেকুৱা। গতিকে আমাৰো আগতে যোৱা বছৰ বহুত এডমিশ্যন হ'ল, কিন্তু এই বছৰ হৈছে কি স্মাৰ্ট পৰ্টেলৰ কাৰণে আমাৰ বহুতে মানে পৰ্টেলটো আচলতে কি হয় ছিষ্টেমটো এনেকুৱা তেওঁলোকে দিছেই গোটেইখিনি ৱেবছাইটত হয়। আনকি এডমিশ্যনৰ পৰা আৰম্ভ কৰি আমি ভেৰিফাই কৰিব লাগে, তাৰ মেৰিট লিষ্ট কৰিব লাগে, তাৰ অন্যান্য যিবিলাক ডকুমেণ্টছ আপডেট দিব লাগে বা আপলোড দিব লাগে, এই গোটেইখিনি তাৰমানে সমৰ্থৰ জৰিয়তে কৰিব লাগে। আনকি এডমিশ্যনৰ যিটো পইচা সেইটোও সমৰ্থৰ জৰিয়তে, মানে হাৰ্ড কপি বুলি বা এটা হেৰি ছিষ্টেম নাই, অফলাইন ছিষ্টেম এটা নাই, চব অনলাইন। সেইকাৰণে ল'ৰা ছোৱালীৰ বহুতো অসুবিধা। আৰু কি হয় তেওঁলোকে মানে ৰাতি 12 বজাত নটিচ এখন দিয়ে আৰু ৰিয়েকশ্যনৰ কাৰণে যিটো সময় দিয়ে এই সময়টো বহুত কম পায়, ল'ৰা ছোৱালীও কম পায়, আমিও কম পাওঁ। আৰু এডমিশ্যনৰ কাৰণে এইবাৰ প্ৰথম অৱস্থাত তেওঁলোকে মাত্ৰ 2 দিন দিছিল। অৱশ্যে তাত ভালেখিনি ষ্টেপ আছে, পিছত আকৌ আজিৰ পৰা কিন্তু আকৌ যোৱাকালিৰ পৰা তেওঁলোকে 3 দিন সময় দিছে আকৌ এডমিশ্যনৰ সুবিধাৰ কাৰণে। গতিকে এই ধৰণৰ বিভিন্ন ঘটনাৰ ফলত কি হৈছে গোটেই এডমিশ্যন ছিষ্টেমটোৱে এইবাৰ বহুত অসুবিধাত পৰিছে। বিশেষকৈ টাউনৰ কথা আমি নাজানো, চহৰৰ অঞ্চলত হয়তো তেওঁলোকৰ সেই কলেজবিলাকৰ সিমান সমস্যা নাই, কিন্তু পেপাৰৰ পঢ়িব পিছত তেওঁলোকৰে সমস্যা হৈছে। আমাৰ ইয়াত হৈছে বহুত সময়ত মানে ইণ্টাৰনেট এক্সেছটো নাপায়, এইটো এটা সমস্যা। আৰু ল'ৰা ছোৱালীয়ে সঠিক সময়ত খবৰটো নাপায়, কাৰণ এডমিশ্যন এটাৰ কাৰণে ল'ৰা ছোৱালীয়ে ঘৰতে বহি মোবাইল চাই বা অনবৰত সেইটো চাই থাকিব নোৱাৰে। আৰু খুব মানে বেলেগ বেলেগ সময়তো চাব লগা হয়। আমাৰ ল'ৰা ছোৱালী 10টাৰ পৰা 3টালৈ হয়তো চায়, তাৰপিছৰ সময়খিনি নাচায়, কেতিয়াবা ৰাতিও আপডেট আহে। গতিকে এইটো বৰ দিগদাৰী। আৰু বিশেষকৈ মাক দেউতাকসকলে মানে এই পৰ্টেলটো সম্পৰ্কে অলপো নাজানে, বহুত শিক্ষিত মানুহে এইটো নাজানে, সেইকাৰণে মানে সাংঘাতিক ধৰণৰ অসুবিধা হৈছে। এতিয়া আমি ভাবোঁ যে তেওঁলোকে মানে এই পৰ্টেলৰ কাম অহা বছৰমান ধুনীয়াকৈ কৰিব পাৰিব, যিহেতু সকলোৱে জানিলে। এই বছৰ তেওঁলোকে মানে কেইটামান মানে অফলাইন যিটো ছিষ্টেম অফলাইন কৰি দিয়ক, যে যিসকলে নোৱাৰিলে তাত সোমাব নোৱাৰিলে কিবা ৰৈ গ'ল সেই সকল ল'ৰা ছোৱালী যাতে বঞ্চিত নহয়, তাৰ কাৰণে মানে আমি আশা কৰোঁ যে চৰকাৰে
অফলাইনৰ কাৰণে এসপ্তাহমান সময় দিয়ক তে অফলাইন হ'লে তেওঁলোকে এডমিশ্যন ল'ব পাৰিব আৰু চৰকাৰে যিহেতু হিচাপৰ কাৰণে সেইটো কৰে অফলাইন কৰাৰ পিছত কলেজবিলাকে পৰ্টেলত চব সোমাই দিব যিখিনি তেওঁলোকৰ ডকুমেণ্টছ থাকে যিখিনি দৰকাৰী ডকুমেণ্টছ থাকে দৰকাৰী তথ্যপত্ৰ থাকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110